নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি ক্ৰম অনুসৰি অন্তিমটো ৰাশি মীন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। মীন ৰাশিৰ ব্যক্তিসকলে এই জুন মাহত কি শুভ পৰিৱৰ্তন দেখিবলৈ পাব সেই বিষয়ে আজিৰ ভিডিঅ'ত জানিব পাৰিব। গতিকে যদি আপোনাৰ মীন ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন মাহটো মীন ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যমীয়া ধৰণে পাৰ হ'ব, কাৰণ মাহটোৰ আৰম্ভণিৰ সময়ত আপোনাৰ ক্ৰয় বিক্ৰয়ৰ পৰিমাণ বাঢ়িব। বিশেষকৈ আপুনি বস্তু বেছিকৈ ক্ৰয় কৰিব লাগিব, যাৰ বাবে আপোনাৰ হাতত কিছু ধনৰ পৰিমাণ কমিব পাৰে। কিন্তু মাহটোৰ শেষৰ ভাগত আপোনাৰ ক'ৰবাৰ পৰা নভবাকৈ ধন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো আপুনি নাভাবিব পাৰে সেই ক্ষেত্ৰৰ ফালৰ পৰা ধন পাম বুলি, কিন্তু হঠাৎ ধনৰ আগমন আপোনাৰ মাহটোৰ শেষৰ ভাগত হোৱা দেখা যাব। কিন্তু সম্পূৰ্ণ মাহটোত আপোনাৰ খৰচৰ মাত্ৰা অকণমান থাকিব, যাৰ বাবে আপুনি খৰচত বিশেষ নিয়ন্ত্ৰণ দিয়াৰ প্ৰয়োজন আছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে মাহটো অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সুন্দৰভাৱেই পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো অকণমান মধ্যমভাৱে পাৰ হ'ব, কাৰণ পৰিয়ালতকৈ বন্ধু বান্ধৱক বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে পিতৃ মাতৃৰ সৈতে হয়তো ঘৰত আপুনি সময় পাৰ কৰিব নোৱাৰিব পাৰে, যাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰতকৈ বন্ধু বান্ধৱৰ সৈতেহে দিনটোৰ বেছি সময় পাৰ হোৱা এই মাহটোত দেখা যাব। শিক্ষাৰ ক্ষেত্ৰত লক্ষ্য কৰিলে মাহটোৰ আৰম্ভণিতে শিক্ষাৰ ক্ষেত্ৰত কিবা ভাল খবৰ আহিব পাৰে, নতুবা ভাল ফলাফল প্ৰাপ্তিৰ সম্ভাৱনা মাহটোৰ আৰম্ভণিতে দেখা পোৱা গৈছে। অৱশ্যে মাহটোৰ শেষৰ ভাগত পঢ়াত অকণমান একাগ্ৰতা কমিব পাৰে, হয়তো পঢ়িবলৈ সিমান মন নাযাব পাৰে। গতিকে অকণমান পঢ়া শুনাটো কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। একেদৰে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা চাকৰি বাকৰিৰ যদি সন্ধানত আছে, চাকৰি বাকৰি যদি আশা কৰি আছে, তেতিয়াহ'লে এই মাহটোত অকণমান কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে ফলাফলবোৰ আপোনাৰ আহিব, যাৰ বাবে কিছু কষ্টৰ প্ৰয়োজন আছে। ব্যৱসায়িকসকলৰ বাবে কিন্তু এই মাহটো অতি লাভপ্ৰদায়ক হৈ পৰিব, কাৰণ ব্যৱসায় বাণিজ্যত এই মাহটোত শুভ ফল লাভালাভৰ পৰিমাণ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। একেদৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান হয়তো সম্পৰ্কত কিছু সৰু সুৰা বাধা আহিব পাৰে। বৈবাহিক সম্পৰ্কত অকণমান উত্থান পতন ঘটিব পাৰে। গতিকে যাৰ বাবে আপুনি বৈবাহিক হওক, প্ৰেম সম্পৰ্ক হওক, দুয়োটা ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। এই মাহটোৰ শেষৰ ভাগত হয়তো ক'ৰবাত সৰু সুৰাভাৱে হ'লেও আপুনি ভ্ৰমণ কৰিব লাগিব। গতিকে ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৰু সুৰা ভ্ৰমণৰ যোগ এই মাহটোত পৰিলক্ষিত হৈছে। গতিকে যাত্ৰা হৈ থাকিব। আধ্যাত্মিক ক্ষেত্ৰত অকণমান ধৰ্ম কৰ্মৰ প্ৰতি এই মাহটোত বিশ্বাসৰ পৰিমাণ বৃদ্ধি পাব। গতিকে বিগত মাহত যদি ধৰ্মৰ প্ৰতি ভগৱানৰ ওপৰত আস্থা বিশ্বাস অকণমান কমিছিল, কিন্তু এই মাহত আপোনাৰ সেই আস্থা বিশ্বাসবোৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে আপোনাৰ প্ৰতিটো দিশত শুভভাৱে পাৰ হ'ব। অকণমান আৰ্থিক ক্ষেত্ৰত কিছু যদি আপুনি সংযম হয়, তেতিয়াহ'লে দেখিব সম্পূৰ্ণ মাহটো আপুনি সকলো দিশত শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ এই মাহটোৱে যেন সকলো দিশত শুভ ফল প্ৰদান কৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।